হেল্ল' বন্ধুসকল, আৰ্ণমানি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে চাগে হাতী কলগছ খোৱাটো দেখিছে, কিন্তু কুকুৰাই কলগছ খাই কলগছ পেলাই দিয়াটো চাগে কেতিয়াও শুনাই নাই আৰু দেখাই নাই। তো সেইকাৰণে মই আপোনালোকক তেনেধৰণৰ ভিডিঅ' এটা দেখাবলৈ গৈ আছোঁ, আৰু এইটো সঁচা কথা আৰু মোৰ নিজৰ গঁৰালত হৈছে, সেইকাৰণে মই আপোনালোকক দেখুৱাই আছোঁ। এইজোপা কলগছ কুকুৰাবোৰ খাই পেলাই আপোনাৰ গুৰিটো খাই 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 আজি কলগছটো পৰিলে। প্ৰায় 10-15 দিনমান খালে 70-80টা কুকুৰা। প্ৰথমত ওপৰৰ বাকলিটো খালে, কোমল কোমল অংশ সেইবোৰ খালে। এই যিসকল য'ৰ পৰা নেকি পানীবোৰ ওলায়, অলপ কলগছৰ যি কোমল কোমল অংশ এইবোৰ খাই ভাল পায়, আৰু তলৰ আলুটো খুব ভাল পায় ইহঁত খাই আপোনাৰ ফুটা কৰি দিলে। চাব পাৰে আপোনালোক, কলগছজোপা হৈছে শকত ডাঙৰ আছিল, ইমানমান হ'ব, কিন্তু খাই আপোনাৰ শেষ কৰি পেলালে। 50% মান খালে, কলগছজোপা আজি বাগৰি পৰিল। এইটো চাৰিও দিশৰ পৰা খালে প্ৰথমত, তাৰপিছত আজি বাগৰি পৰিল। আৰু এইফালে আৰু এটা কলগছ আছে, প্ৰথমত এইটো খাই শেষ কৰিলে। মই এইটো যোৱাকালি ঢাকি দিলোঁ যাতে কলগছজোপা পৰি নাযাওক বুলি, আৰু সেইকাৰণে আজি এইটো খোৱা আৰম্ভ কৰিলে। আৰু এইটো খাই খাই আপোনাৰ চাব পাৰিব, সেইবোৰ খাই থেথেলা কৰি পেলালে। চাৰিও দিশৰ পৰা খাই, যিমান পাৰে খাবলৈ সিমান খায়। তো আপোনালোক আৰু যিসকল নেকি কুকুৰা পালনৰ লগত জড়িত, তেনে লোকসকল এই ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব পাৰিব, কাৰণ মই এনেধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু এই ভিডিঅ'ত আপোনালোকক যিসকল কুকুৰা পালনৰ লগত জড়িত, মই প্ৰত্যেককে ৰিকুৱেষ্ট কৰিব খোজোঁ যে যিসকল কুকুৰা পুহিছে তেওঁলোক নিজৰ বাৰীত কলগছ ৰুৱক, যাতে বাৰীডোখৰ ঠাণ্ডা হৈ থাকে আৰু কুকুৰাবোৰ তলত জিৰণি ল'ব পাৰিব। কাৰণ মই মোৰ বাৰীত কলগছ অমিতা পুলি ৰুইছোঁ, যাতে কুকুৰাবোৰ তলত ছাঁত থাকিব পাৰে। কাৰণ এতিয়া গৰমৰ টাইম, বহুত গৰম হয়, আৰু বহুত বেছি গৰম দিলে কুকুৰাবোৰ মানে আপোনাৰ গঁৰালত থাকিব নোখোজে, হাল্লা কৰি থাকে। সেইকাৰণে আপোনালোক বাহিৰত থাকিব পাৰিব, সেইকাৰণে গছ পুলি ৰুই দিব। কলগছ বা অমিতা গছ বুলিয়ে নহয়, যিকোনো গছ হ'লেও ৰুব পাৰিব ছাঁৰ কাৰণে। আৰু কলগছটো এইকাৰণে ৰুব যাতে কুকুৰাবোৰ খাবও পাৰিব, আৰু আপোনালোক কম খৰচতেই মানে কুকুৰা পুহিব পাৰিব তেতিয়া। এতিয়া মোৰ গঁৰাল এইটো এটা আৰু সেইটো এটা। এই গঁৰালটোৰ বহলে আপোনাৰ 7 ফুটমান হ'ব, আৰু দীঘলে 10-12 ফুট হ'ব। ইয়াত আপোনাৰ 80টামান কুকুৰা থাকে, কিন্তু সেইটো যদি গোটেই দিন সোমাই থাকে, কুকুৰা থকাটো ইমান সম্ভৱ নহয়। সেইকাৰণে মই বাৰীটো ঘেৰি দিছোঁ, যাতে কুকুৰাবোৰ আধা ভিতৰত থাকিব পাৰে আৰু আধা বাহিৰত থাকিব পাৰে। আৰু এনেকৈ কুকুৰাবোৰ ঘূৰি থাকে গোটেই দিন, যেতিয়া মন যায় তেতিয়াই ভিতৰত থাকে, বাহিৰত আহে। আৰু এতিয়া কুকুৰাবোৰ লাহে লাহেকৈ ওলাই আহিছে। গছজোপা যেতিয়া পৰি গ'ল, কুকুৰাবোৰ ভয় খালে, আৰু ভয় খোৱাৰ কাৰণে বহুত দেৰি ওলাই অহা নাছিল। এতিয়া পুনৰাই কুকুৰাবোৰ বাহিৰলৈ ওলাই আহিছে, আপোনালোক চাব পাৰিব। ইয়াত বৰ্তমান আপোনাৰ 80-90টামান কুকুৰা হ'ব। আধা গঁৰালৰ ভিতৰতে আছে, আধা ফুৰি আছে বাহিৰত, আপোনালোক চাব পাৰিব। এইবোৰ আপোনাৰ 100 গ্ৰামৰ পৰা 1.5 কেজিৰ ভিতৰত হ'ব লাগে কুকুৰাবোৰ। আৰু ইফালে এতিয়া খোৱা আৰম্ভ কৰিব, মই আপোনালোকক ভিডিঅ'টো দেখাই দিম। আৰু আপোনালোক যদি এনেধৰণৰ ভিডিঅ' পচন্দ কৰে, আৰু যিসকল কৃষক কুকুৰা পালনৰ লগত জড়িত হৈ আছে, তেনেধৰণৰ কৃষকক মই মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিব খোজোঁ যে আপোনালোক ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰণ মই এই ভিডিঅ'ত এনেধৰণৰ কথাহে আলোচনা কৰোঁ। ইয়াত আপোনালোকৰ কুকুৰা, হাঁহ আৰু কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি, তেনেধৰণৰ ভিডিঅ'হে মই আপলোড কৰি থাকোঁ। তো মই সকলোকে ৰিকুৱেষ্ট কৰোঁ যে আপোনালোক ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল কুকুৰা ফাৰ্মৰ যিসকল কৃষক নতুনকৈ কুকুৰা পুহিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ কুকুৰাৰ যদি কিবা অসুবিধা হয় বা বেমাৰ আজাৰ হ'বলৈ আৰম্ভ হৈছে, তো তেওঁলোক মোক কমেণ্ট কৰি জনাব, যাতে মই আপোনালোকক কিবা নহয় কিবা সহায় কৰিব পাৰোঁ, বা কি মেডিচিন খোৱালে ভাল হ'ব মই ছাজেষ্ট কৰিব পাৰোঁ। বা ওচৰৰ যদি কোনোবা অলপ এক্সপিৰিয়েঞ্চ থকা কৃষক আছে, আপোনালোক তেওঁলোকৰ পৰা তেওঁলোকক সুধিব পাৰিব, আৰু তেনেকৈহে আগবাঢ়িব পাৰিব। নিজে নিজে আগবাঢ়িম ক'লে বহুত কঠিন। আপোনালোক চাব পাৰে, এইফালে এটা কুকুৰাই কলগছজোপা কেনেকৈ খাই আছে, আপোনালোক চাওক। মই কাটিছিলোঁ, মানে কলৰ পাতটো কাটিলোঁ, তো এনেকৈ কুকুৰাবোৰ খাই আছে, এটা ইফালে এটা সিফালে দুটা, আৰু ইফালে আধাবোৰ ধান খাই আছে, ইটো সিটো যাৰ যি ইচ্ছা খাই আছে। আৰু মোৰ বাৰীটো চাওক আপোনালোক, ইয়াত থকা ঘাঁহ বন আটাইবোৰ খাই পেলালে। তো আপোনালোকৰ বাৰীত
অলপ ঘাঁহ পাত থকা অংশত কুকুৰাবোৰৰ গঁৰালটো অলপ বনাব, যাতে তাত খাব পাৰিব সেইকেইটা। আৰু একেবাৰে সৰু পোৱালিৰ কথা কোৱা নাই, কমচে কম 1 পোৱা বা আধা কেজি 400 গ্ৰামৰ ওচৰৰ কুকুৰাবোৰহে মিলিব, নহ'লে সাপে কেতিয়াবা খুটিবও পাৰে। ডাঙৰ হ'লেতো অলপ পলাবলৈ পাৰিব, বুদ্ধিৰ হ'ব। সেইকাৰণে আপোনালোক অলপ ডাঙৰ হোৱালৈ ৰখি পেলাই এনেকৈ বাৰীত মেলিব পাৰিব। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিল আৰু এনেধৰণৰ যদি ভিডিঅ' বিচাৰে, তেতিয়া ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা সুন্দৰকৈ ভালকৈ কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ দিছোঁ।